নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ জাতীয় সংগীত কি? অসমৰ জাতীয় সংগীত কি? অপশ্যন ভিডিঅ'ত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অ মোৰ আপোনাৰ দেশ। মনত ৰাখিব অসমৰ জাতীয় সংগীত হৈছে অ মোৰ আপোনাৰ দেশ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জন গণ মন। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক ফল কি? অসমৰ ৰাজ্যিক ফল কি? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কাজি নেমু। মনত ৰাখিব অসমৰ ৰাজ্যিক ফল হৈছে কাজি নেমু। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাজ্যিক ফল হৈছে আম। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক পানীয় কি? অসমৰ ৰাজ্যিক পানীয় কি? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চাহ। মনত ৰাখিব অসমৰ ৰাজ্যিক পানীয় হৈছে চাহ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ লগতে ভাৰতৰ ৰাজ্যিক পানীয় হৈছে চাহ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক ভাষা কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অসমীয়া। মনত ৰাখিব অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী। নেক্সট কুৱেশ্যনটিত আছে অসমৰ জাতীয় উৎসৱ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিহু। মনত ৰাখিব অসমৰ জাতীয় উৎসৱ হৈছে বিহু। নেক্সট কুৱেশ্যনটিত আছে অসমৰ জাতীয় নৃত্য কি? অসমৰ জাতীয় নৃত্য কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বিহু। মনত ৰাখিব অসমৰ জাতীয় নৃত্য হৈছে বিহু। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক জলজ পশু কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শিহু। মনত ৰাখিব অসমৰ ৰাজ্যিক জলজ পশু হৈছে শিহু। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক জন্তু কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি এশিঙীয়া গড়। মনত ৰাখিব অসমৰ ৰাজ্যিক জন্তু হৈছে এশিঙীয়া গড়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে ঢেকীয়াপতীয়া বাঘ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজ্যিক পক্ষী কি? অসমৰ ৰাজ্যিক পক্ষী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দেওহা। মনত ৰাখিব অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ। নেক্সট কুৱেশ্যনটিত আছে 2011 চনৰ লোকপিয়ল মতে অসমত পুৰুষৰ শিক্ষিতৰ হাৰ কিমান? 2011 চনৰ লোকপিয়ল মতে অসমৰ পুৰুষৰ শিক্ষিতৰ হাৰ কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 66.27%। মনত ৰাখিব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে 66.27%। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো 1973 চনত আৰম্ভ কৰা হৈছিল? তলৰ কোনটো 1973 চনত আৰম্ভ কৰা হৈছিল? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ টাইগাৰ প্ৰজেক্ট টাইগাৰ মনত ৰাখিব 1973 চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটি আছে চম্পাৰণত গান্ধী গ্ৰন্থখনৰ লিখক কোন চম্পাৰণত গান্ধী গ্ৰন্থখনৰ লিখক কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ডিজি তালুকদাৰ নেক্সট কোৱেশ্চনটি আছে কোনটো অনুচ্ছেদৰ অধীনত 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল কোনটো অনুচ্ছেদৰ অধীনত 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আৰ্টিকল 352 মনত ৰাখিব 352 নং অনুচ্ছেদৰ ভিতৰত বা অধীনত 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ কোনটো বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ কোনটো অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ডাথৰি গাৰ্গেছ ড্ৰাম ডাথৰি গৰ্গেছ ড্ৰাম নেক্সট কোৱেশ্চনটি আছে কেতিয়া বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয় কেতিয়া বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 4 ফেব্ৰুৱাৰী মনত ৰাখিব 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটি আছে কেতিয়া ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় কেতিয়া ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 28 ফেব্ৰুৱাৰীত মনত ৰাখিব 28 ফেব্ৰুৱাৰীত ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটি আছে কেতিয়া এইডছ দিৱস পালন কৰা হয় কেতিয়া এইডছ দিৱস পালন কৰা হয় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1 ডিচেম্বৰ মনত ৰাখিব 1 ডিচেম্বৰ তাৰিখত এইডছ দিৱস পালন কৰা হয়